বাৰীতে কেইজোপামান অমিতা গছ ৰুইছিলোঁ আৰু অমিতা গছ কেইজোপা ধুনীয়াকৈ এই চাপৰৰ পৰাই লাগিবলৈ ধৰিছে। এয়া দেখিছে, এই চাপৰৰ পৰা মই এই হাতে ঢুকি পোৱাৰ পৰাই এই অমিতা গছ কেইজোপা লাগিবলৈ ধৰিছে। ৩-৪জোপামান অমিতা গছ আছে, অমিতা গছ কেইজোপা লাগিবলৈ ধৰিছে আৰু এজোপা অমিতা নালাগিলে তাত কিছুমান ফুল লাগিছে, অমিতা ফুল। আৰু সেই অমিতা ফুলৰ আমাৰ ঘৰত আকৌ চব্জি বনায়। অমিতা ফুলৰ চব্জি খাই খুব ভাল লাগে আৰু ভাবিলোঁ আপোনালোকৰ লগতো সেই অমিতা ফুলৰ চব্জিনো কেনেকৈ বনায় আপোনালোকৰ লগতো মই দেখুৱাওঁ আপোনালোককো। আৰু অমিতা ফুলৰ চব্জি যিসকলে তিতা খাই ভাল পায় সেইসকলে সেই অমিতা ফুলৰ চব্জিটো খাই খুবেই ভাল পাব। আলুৰ লগত মিহলাই অমিতা ফুলৰ চব্জি খাই খুব ভাল লাগে। আৰু চাব, মই আপোনালোকক দেখুৱাই যাম। আৰু এনেকৈ অমিতা ফুলবোৰ আনি আলুৰ লগত ধুনীয়াকৈ কুটা হ'ল, লগতে কেইচিয়ামান দাংবটিও দি দিছে। এনেদৰে আমি বাৰীৰ পৰা অনা অমিতা ফুলবোৰ আমাৰ ইয়াত তেল আৰু পিঁয়াজ অলপ জলকীয়া দি এনেকৈ ভাজি থকা হৈছে। আৰু এইফালে অকণমান কলৰ খাৰ দি দিছে আৰু এয়া আমাৰ ঢাকোন মাৰি দিছে। আৰু অলপ দেৰি পাছতে আমাৰ এইখন ৰেডি হৈ যাব আৰু মই আপোনালোকক দেখুৱাম। ইতিমধ্যে আমাৰ এই ফুলৰ চব্জিখন ৰেডি হৈছে আৰু অলপ দেৰি পাছতে নমাই থ'ব আৰু নমাই থোৱাৰ পাছতে আমি খাব পৰা হৈ যাব। এই চব্জিখন ৰেডি হৈ গ'ল। আমাৰ এই চব্জিখন 3জনৰ বাবে ৰেডি কৰা হৈছে। আৰু এই চব্জিখন আপোনালোকে খাই চাব কি সুন্দৰ লাগে। আৰু আজি আমি খাম। আমি প্ৰায়ভাগ এনেকৈ অমিতা ফুলৰ চব্জি খাই থাকোঁ। আৰু এই চব্জিখন মানে অলপ তিতা হয়, সেইটো কাৰণে খুব কমকৈ বনোৱা হৈছে আমাৰ 3জনৰ বাবে। আৰু এই চব্জিখন যদি আপোনালোকৰ বাৰীতো এনেকৈ অমিতা ফুল ফুলে তেতিয়া আপোনালোকেও এনেকৈ আনি বনাই খাব, খুব সুন্দৰ লাগে এই অমিতা ফুলৰ চব্জিখন খাই। আৰু তিতা এটা লাগে, আৰু তিতা খাই যিসকলে ভাল পায় সেইসকলেতো খাই বহুত ভাল পাব। আৰু যদিহে আপোনালোকে ইয়াত এটা মাছ দিব পাৰে, মাছ দিলে আৰু এই তিতা চব্জিখন ভাল লাগে খাই। কিন্তু আমাৰ ঘৰত মই মাছ নাখাওঁ, মানে সেইটো কাৰণে ইয়াত মাছ দিয়া হোৱা নাই। আৰু এই চব্জিখন ময়ো খাই খুব ভাল পাওঁ। আৰু ভাতৰ লগত অকণমান তিতা হ'লে খাই ভাল লাগে। সপ্তাহৰ মূৰত এদিন তিতা খাব লাগে, সেইটো কাৰণে আমাৰ এনেকৈ এই তিতা চব্জিখন বনোৱা হৈ গ'ল। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, আজিলৈ বাই বাই।